এই আমাৰ মই বিভূতিৰ কোম্পানীত কনচেনট্ৰেট কৰিব লাগিব তাৰ কামখিনিও কৰিব লাগিব তুমি বিভূতি আংকলৰ অফিচত কেতিয়াৰ পৰা যাবা কাইলৈৰ পৰা যাম বুলি ভাবিছোঁ সেইকাৰণে এই কোম্পানীৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত দিলোঁ মই কি কৰি আছোঁ কোনেও কল্পনাই কৰিব নোৱাৰিব মই ৰুমৰ ভিতৰত থাকিয়ে ফণী মাধৱ দত্তৰ সকলো সম্পত্তি মোৰ মুঠিত কৰি আছোঁ এতিয়া এই কেছটো ঢিলাই দিয়া হ'ল তই চিন্তা নকৰিবি থানাত এটা ইনফৰ্ম কৰিব লগা আছিল সেইটো মই কৰিলোঁ আৰু ৰক্তিমক আনি তোক গতাই দিলোঁ এতিয়া তোৰ ল'ৰাক তোৰ লগত ৰাখিব পাৰোঁ কাক বিচাৰিছে এইটো ফণী মাধৱ দত্তৰ ঘৰ হয়নে হয় আহক 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 বহক তেখেত আছেনে দেউতা নাই খুৰী আছে হয় নেকি তেখেতকে মাতি দিয়ক বহকচোন হয় অ খুৰী বিনীতা খুৰী আহকচোন আলহী আহিছে গৈছো খুৰী আহি আছে হয় কওকচোন কাক বিচাৰিছে কোন হয় আপুনি নমস্কাৰ মই ৰাণী মোৰ ঘৰ দুলীয়াজানত এয়া মোৰ ল'ৰা ৰাজু কিবা প্ৰয়োজনত আহিছে মোৰ ল'ৰাক দেউতাকৰ সৈতে চিনাকি কৰাই দিবলৈ আহিছোঁ দেউতাকৰ সৈতে চিনাকি কৰাই দিবলৈ আহিছে ক'ত আছে দেউতাক তেখেত এইখন ঘৰতে থাকে এইখন ঘৰতে থাকে আপুনি কি ক'ব বিচাৰিছে বুজাই কওকচোন ইয়াৰ দেউতাক আন কোনো নহয় ফণী মাধৱ দত্ত কি অ খুৰী এখেতে কি কৈ আছে তই মনে মনে থাক আপুনি এইবোৰ কি কৈ আছে চাওক আপোনাক আমি চিনিও নাপাওঁ আৰু কেতিয়াও আপোনাক আমি দেখাও নাই আপুনি হঠাৎ এনেকৈ কথা এটা কৈ দিব আমি কি কাৰণত আপোনাক বিশ্বাস কৰিম আৰু দাদাই তেনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে দাদাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আপুনি তেওঁক মাতক তেওঁৱে আহি ক'ব যে কথাটো সঁচা নে মিছা আপুনি দেউতাক ফচাব বিচাৰিছে আপুনি মিছা কথা কৈ আছে সঁচাব বিচৰা নাই যি কৈছোঁ সঁচাই কৈছোঁ সৰুৰে পৰা ল'ৰাটোক মই বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ মানুহৰ ককৰ্থনা সহ্য কৰিব নোৱাৰি মই এখন ভিতৰুৱা গাঁৱত থাকিবলৈ লৈছিলোঁ তাৰ পৰাও এওঁক মই বহুত বিচাৰিবলৈ চেষ্টা কৰিলোঁ কিন্তু নাপালোঁ অৱশেষত বহুত চেষ্টাৰ মূৰত কিবাকৈ এওঁৰ ঠিকনাটো পাইছোঁ আপোনালোকে মোক নিৰাশ নকৰিব প্লিজ তেওঁক এবাৰ মাতি দিয়ক তেওঁ আহি লাগিলে মোক ইয়াত ৰাখে মাৰে বা খেদিয়ে পঠিয়াওক যিয়ে নকৰক লাগিলে তেওঁক এবাৰ মোৰ সন্মুখলৈ আহিবলৈ দিয়ক এইবোৰ কি হৈ আছে খুৰী কি কৰিম এতিয়া বহকচোন আপোনালোক ৰহ অঁ মা কোৱা ক'ত আছ তই মই বেংকৰ পৰা অফিচলৈ গৈ আছোঁ তই এতিয়াই ঘৰলৈ আছ এতিয়াই এতিয়াই আহ কিয় মামা মই আৰু ধৈৰ্য ধৰিব নোৱাৰোঁ যি কৰোঁ এতিয়াই কৰোঁ কিন্তু তোমাৰ প্লেনটোৰ কথা তুমি মোক জেলত কৈছা সেইমতে সকলোখিনি কৰা হৈছে আৰু এতিয়া ধৈৰ্য ধৰা ভাগিন সকলো কামৰে এটা উচিত সময় থাকে এনেকুৱা সময়ত মই ফণীক জাতকা দিম যিটোৰ পৰা পৰিত্ৰাণ পাবলৈ সি একো উপায় বিচাৰি নাপাব মই এটা কথা বুজা নাই মোৰ নিজৰ মামাৰ লগত যি শত্ৰুতা সেই স্বাভাৱিক তেওঁ মোক বহুত অন্যায় কৰিছে কিন্তু তুমি মামাক বেয়া পোৱাৰ কাৰণটো কি সঠিক প্ৰশ্নই কৰিছে ভাগিন তোমাৰ ফণী মামাই মোৰ লগতো অন্যায় কৰি থৈছে মই তোমাৰ মাক ভনী পাতিছিলোঁ আৰু তাই এজনী খুব ভাল ছোৱালী তাইও মোক নিজৰ দাদা বুলি শ্ৰদ্ধা কৰিছিল
ভাবিছিলোঁ ফণী মাধৱ দত্তৰ কোম্পানীত যোগ্য অনুযায়ী মই এটা চাকৰি পাম। তাৰ পাছত সেইকাৰণে মই এদিন অঞ্জনাক লৈ তেওঁৰ কোম্পানীলৈ গৈছিলোঁ। তেতিয়া মোৰ ওকালতি আৰম্ভ হৈছিল। ফণী দত্তক ক'লোঁ যে তেওঁৰ কোম্পানীতে মোক লিগেল এডভাইজাৰ হিচাপে ৰাখক। অঞ্জনাই বহুত বুজালে, কিন্তু মামাই নাৰাখিলে। ৰখাটো দূৰৰে কথা, মই এজন বেয়া মানুহ বুলি অপমান কৰি পঠিয়াই দিলোঁ। এতিয়া এই যোগেশ দুৱৰাই দেখুৱাব কোন বেয়া মানুহ কোন ভাল মানুহ। এওঁলোকে এইবোৰ কি কৈ আছে মই একো বুজিয়ে পোৱা নাই। মা কি হ'ল? তুমি ফোনত এইবোৰ কি কথা কৈ আছিলা? এখেতে মোক যিবোৰ কৈছে ময়ো তোক সেইবোৰহে কৈছোঁ। তোমাৰ কিবা হৈছে নেকি মা? বৰ্তাৰ ওপৰত তোমাৰ অলপো বিশ্বাস নাই? হঠাৎ ক'ৰবাৰ পৰা মানুহ এগৰাকী আহি বৰ্তাৰ বিষয়ে যি টি কথা কৈ দিব আৰু তুমি মানি ল'বা? তাকেতো মইতো খুৰীক তাকেই কৈ আছো। চাওক আণ্টি, মই আপোনাক চিনি নাপাওঁ আৰু আপুনি যিখিনি কথা কৈ আছে মোৰ অলপো বিশ্বাস নহয়। তোমালোকে বিশ্বাস নকৰিলে মোৰ হাতত আৰু একোৱেই উপায় নাই। আৰু মোৰ হাতত এনেকুৱা একো প্ৰমাণো নাই যিয়ে তোমালোকক বিশ্বাস জন্মাব। তোমাৰ বৰদেউতা আৰু মই। অ' প্লিজ, এইবোৰ মিছা কথা যে আপুনি মোৰ আগত নক'ব। তই এবাৰ শুনি লচোন এখেতে কি ক'ব বিচাৰিছে। মা ঠিক আছে, কওক কি ক'ব বিচাৰিছিলে। এইটো তোমাৰ বৰদেউতাৰ ল'ৰা। তোমাৰ বৰদেউতা আৰু মই কলেজৰ দিনৰে বন্ধু আছিলোঁ আৰু লাহে লাহে সেই বন্ধুত্ব গাঢ় হৈ পৰিছিল। আমি দুয়ো বহুত দূৰ আগুৱাই গৈছিলোঁ, যাৰ ফলত মই গৰ্ভৱতী হৈছিলোঁ। সময়ৰ লগে লগে মানুহ সলনি হয়, কোনোবা ভালৰ পৰা বেয়া হয়, কোনোবা বেয়াৰ পৰা ভাল হয়। তুমি ক'ব কি খুজিছা? ভুল নুবুজিবা, এই মাকৰ কথাবোৰ মোৰ কিবা সঁচা সঁচা লাগিছে দেখোন। ইমানখিনিলৈকে বাৰু বুজিলোঁ, কিন্তু ইমান দিনৰ মূৰত আপুনি আকৌ উভতি অহাৰ কাৰণটোহে নুবুজিলোঁ। মা হ'ব দিয়া, আৰু কিমাননো কান্দি থাকা? হানে নুবুজিলেও অন্ততঃ মইতো বুজি পাওঁ তোমাৰ কথা। ইয়াৰ পাছত মই ভয় আৰু সংশয়ত কলেজ এৰি গুচি গৈছিলোঁ। সেই সময়ত মানুহবোৰে মোক ঘৃণাৰ চকুৰে চাবলৈ লৈছিলে। কি কৰোঁ নকৰোঁ মই একোৱে ভাবি পোৱা নাছিলোঁ। লাহে লাহে মই ফণিতাৰ অভাৱ বৰকৈ অনুভৱ কৰিবলৈ ল'লোঁ আৰু তেতিয়া মই ফণিতাক মোৰ কাষত বিচাৰিছিলোঁ। কিন্তু মোৰেই দুৰ্ভাগ্য, ফণিতা তেতিয়া পঢ়া শুনা শেষ কৰি সেই ঠাইৰ পৰা গুচি আহিছিল আৰু সেই সময়ততো ফোনৰ ব্যৱহাৰো নাছিল। ক'ৰবাত এঘৰ দুঘৰত লেণ্ডলাইন ফোন আছিল, কিন্তু আমি দুখীয়া আছিলোঁ কাৰণে আৰু বেলেগৰ ঘৰৰ পৰা ফোন কৰিবলৈ ফণিতাৰ নাম্বাৰো মোৰ হাতত নাছিল। সেইকাৰণে আৰু মই তেওঁৰ লগত যোগাযোগ কৰিবলৈ সক্ষম নহ'লোঁ। তথাপি কিন্তু মই হাৰ মনা নাছিলোঁ। বাহ, কি ডেঞ্জাৰাছ মাইকী। বুকুত আশা লৈ মই মোৰ ল'ৰাটোক ডাঙৰ কৰিলোঁ। বিশ্বাস আছিল এদিন নহয় এদিন ইয়াক ইয়াৰ দেউতাকৰ মুখখন দেখুৱামেই। আৰু আজি কিবা কৰি এড্ৰেছটো পাই লৰালৰিকৈ গুচি আহিলোঁ। তেওঁ যেনে তেনে মাতক, তেওঁ সকলো ক'ব। বিকি, বৰ্তাৰক ফোন কৰ। মা তই ফোন কৰ।
বিকি কোৱা হেল্ল' বৰ্তা তুমি ক'ত আছা মই অফিচৰ পৰা জাষ্ট ওলাইছোঁ কিবা জৰুৰী কাম তুমি এতিয়াই ঘৰলৈ আহা যিকোনো প্ৰকাৰে কিয় ৰ'বা মই বিশেষ কাম এটাত এঠাইলৈ যাবলৈ ওলাইছোঁ সুৰভিও আহি আছে তুমি কামটো পিছত কৰিবা আগতে তুমি ঘৰলৈ আহা কি হ'ল আহিবনে আহি আছে লক্ষী কি কৰিছ তই চাহ বনাই আছো আলহীলে অ কি কৰিছে কোনো প্ৰয়োজন নাই কোনে কৈছে তোক চাহ বনাবলৈ যিয়ে নহওক ইমান দূৰৰ পৰা আহিছে ভকত আহিছে চাগে ভোক লাগিলে হোটেলত গৈ খাই ল'ব আইতাই কৈছে নহয় ঘৰলৈ অহা আলহীক খালী পেটে পঠিয়াব নেপায় লাগিলে শত্ৰুৱে নহওক কিয় সেইকাৰণে চাপ গৈ ৰুমত সোমাই থাকগৈ এইবিলাক অদৰকাৰী কথা গাই নাথাক বিকি এনেকৈ হঠাৎ মোক মাতিলে কিয় কিবা হ'ল নে মাৰ ৰাস্তাত গা বেয়া আছে আৰু নাই কি কৃষ্ণ সাক্ষীৰ নাই নাই কৃষ্ণ সাক্ষীৰ একো নহয় মই এনেই যাতে ভাবি আছোঁ ঘৰ গৈ পালেহে সকলো কথা ক'ম কি হৈছে এইবোৰ কোনবোৰ মামা তোক সুধিছে যা বেছি হ'ল তুমি লগ পালা এই পালোঁ কথাবোৰ শুনি মোৰ মূৰটো একেবাৰে গৰম হৈ গৈছে এই সঁচা নেকি বাৰু মিছা আৰে বৰ্তা তেনেকুৱা চৰিত্ৰৰ মানুহ নেকি তুমি দেখোন জানাই বৰ্তা সেইটো বাৰু হয় কিন্তু বিকি কাহিনীটো আৰম্ভ হোৱা সময়টো ভিনদেউৰ কলেজৰ পঢ়া দিনৰ সময়ৰ লগে লগে মানুহ সলনি হয় কোনোবা ভালৰ পৰা বেয়া হয় কোনোবা বেয়াৰ পৰা ভাল হয় তুমি ক'ব কি খুজিছা ভুল নুবুজিবা এই মাকৰ কথাবোৰ মোৰ কিবা সঁচা সঁচা লাগিছে দেখোন কি অঁ নহ'লে ইমান কনফিডেণ্টত ঘৰলৈ আহিব নোৱাৰে আৰু কলেজত পঢ়ি থকা কথাটো যদি সঁচা নহয় ইমান স্পষ্টকৈ কোনেও ক'ব নোৱাৰে তুমিও ইহঁতৰ কথাবোৰ বিশ্বাস কৰিছা আৰে বিশ্বাস কৰা নাই ভিনদেউ এতিয়া ভাল কিন্তু সেই সময়ত কেনেকুৱা আছিল না তুমি জানা না মই দেউতা ৰ'বা হোৱাট ননচেন্স মই তোমাৰ কোনো দেউতা নহয় কি হৈছে এইবোৰ মা তেনেকুৱা নকৰিবা কিমান দিন আমি দুটাই তোমাৰ ঠিকনা বিচাৰি হাবাথুৰি খাইছোঁ কেৱল আমি জানো মা ব'লা আমি যাওঁগৈ মানুহজনৰ এবাৰ মুখখন চাই যাওঁ ৰ মা ইয়াত তুমি অপমান পাব বিচাৰিছা নেকি এনেও দেউতাই তোমাক চিনি নোপোৱা ভাৱে জুৰিব যাওঁগৈ ব'লা প্লিজ মা নাকান্দিবাচোন তুমি কান্দিলে মই চাই থাকিব নোৱাৰোঁ ব'লা আমি যাওঁগৈ ব'লা ইয়াৰ পৰা কি হ'ল বৰ্তা আহিছে বুলি গম পাই পলাব খুজিছে ক'তনো পলাম গোটেই জীৱনটো দেখোন পলাই থাকোঁতেই গ'ল বৰ্তা ৰাণী তুমি ইয়াত কেনেকৈ ফণিদা দেউতাই দেখোন চিনি পায় তোক এটা বিশেষ কথাৰ বাবে জেলৰ পৰা উলিয়াই আনিছোঁ চা টকাৰ ওপৰত টকা পাবি তই যাতে পুনৰ জেললৈ যাব নালাগে তাৰ ব্যৱস্থাও মই কৰি দিম কিন্তু তই মই যেনেকৈ কওঁ তেনেকৈ কৰি যাব লাগিব কিবা যদি উল্টা পুল্টা কৰ আকৌ পুনৰ জেলত ভৰাই দিম হ'ব হৈ যাব বম ভলে যি কৰক কৰ দাদা মোক কিন্তু ৰিভেঞ্চ লাগে সি মোৰ নিজৰ দাদা হৈ মোৰ লগত যিখিনি কৰিলে তাৰ প্ৰতিশোধ মই ল'বই লাগিব তোৰ প্ৰতিশোধ মোৰ প্ৰতিশোধ ভনী গীতাতে আছে যি যেনেকৈ আৰ্জে সি তেনেকৈ ভুঞ্জিব লাগিব ফণীভূষণ দত্তইও ভুঞ্জিব কেতিয়া মোৰ কিন্তু ধৈৰ্য নাই মামা খেল এখন হাৰিবলৈ বিপক্ষ শক্তিশালী হ'ব নালাগে নিজৰ ধৈৰ্যই হৈছে মূল বিপক্ষ মোৰ নিজৰ মামা হৈ সি মোক জেললৈ পঠালে কেনেকৈ সহ্য কৰোঁ সহ্য কৰিব নালাগে
নিজৰ মনক দবাই ৰাখা। সময়ত কেনেকৈ আগ্নেয়গিৰিৰ লাভা ফণী মাধৱ দত্তৰ পৰিয়ালৰ ওপৰত ছটিয়াব লাগে তোমাক জনামতো। মুঠতে যিয়ে নকৰ দাদা, ই যাতে আকৌ নফচে সেইটো চাবি। এইবাৰ ই নফচে, ফচিব নিজৰ ল'ৰা। পাগল হৈছে নেকি? কি যাতা বকি আছা? মই জানো তোমাৰ এতিয়া ছ'চিয়েল ষ্টেটাছ আছে, সমাজে স্বীকৃতি দিয়া তোমাৰ ল'ৰা আৰু বোৱাৰী আছে, কিন্তু তোমাৰ প্ৰথম সন্তান ইহে ৰাজু। দেউতা ৰ'বা, হোৱাট ননচেন্স! মই তোমাৰ কোনো দেউতা নহয়। কি হৈছে এইবোৰ? মা তেনেকুৱা নকৰিবা। কিমান দিন আমি দুটাই তোমাৰ ঠিকনা বিচাৰি হাবাথুৰি খাইছোঁ, কেৱল আমি জানো। সমাজৰ সকলো মানুহে তাক অবৈধ সন্তান বুলি কয়। সেইকাৰণে আজি মই তাক তাৰ দেউতাকৰ লগত অৱশেষত চিনাকি কৰাই দিলোহি। মনত অন্ততঃ এটাই সুখ যে মোৰ সৎকাৰ সেইজন মানুহে কৰিব, যিজন মানুহক মই মোৰ সকলো বুলি ভাবিছিলোঁ। এই কি খাইছে আপুনি? এই মামা লক্ষীক কোৱা পানী আনিবলৈ। লক্ষী, মই যাওঁ। কদমৰ তলে বিনাই মনে তুমি থকাৰ আবেগখানে কি আপোন সুৰতে বকুল